নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক যিটো জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনিলৈ আহিছে এটা ভাল খবৰ। এবাৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা। এবাৰ নতুনসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবনে? কেতিয়া লাভ কৰিব নতুনসকলে অৰুণোদয় আঁচনিৰ ধন? আৰু লগতে PM কিষাণ আঁচনিৰ ধন যদি আপুনি লাভ কৰা নাই, তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি? যিসকলৰ কিস্তি এতিয়ালৈকে সোমোৱা নাই, কি কৰিলে আপুনি পাব? তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছে। তো গাইজ, প্ৰথমতে দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট। অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা। এইবাৰ কোনে কোনে লাভ কৰিব এই 1250 টকা? কেতিয়া মুকলি কৰা হ'ব এই 1250 টকা? তো প্ৰথমতে যিটো দিব ওলাইছোঁ এটা ভাল খবৰ, যিটো লাখ লাখ মহিলালৈ আহিছে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে, 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ'ব। যিটো অৰুণোদয় 30ৰ কাম আৰম্ভ হৈ গৈছে ইতিমধ্যে, যিটো 30 ধন মুকলি কৰা হ'ব 17 ছেপ্টেম্বৰত। আগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিলে, তো সেই মহিলাসকলে যিটো কিস্তি লাভ কৰা নাছিলে, যদি আপুনি 10 তাৰিখে যিটো অৰুণোদয় আঁচনিৰ ধন দিয়া হয়, সেই 10 তাৰিখে যদি আপোনাৰ একাউণ্টত পইচা অহা নাই আৰু যদি আপুনি কিস্তি পোৱা নাছিলে মাহে মাহে, কিন্তু এইবাৰৰ পৰা আপুনি কিস্তি লাভ কৰিব। আৰু যিসকল পেণ্ডিং কিস্তি হৈ আছিলে, সেই পেণ্ডিং কিস্তিবোৰ আপোনালোকে একেলগত লাভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো আপোনাৰ জন্মদিনত, যিটো প্ৰধানমন্ত্ৰীৰ জন্মদিনত এই কাৰ্যসূচী যিটো আৰম্ভ কৰা হৈছে, আৰু 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ হ'ব বুলি কৈছে। এবাৰ সকলো মহিলাৰ একাউণ্টত যিটো অৰুণোদয় আঁচনিৰ ধন সোমাই দিয়া হ'ব, কিন্তু 30 ধন। আপোনালোকে যিসকলে 30 আবেদন কৰিছিলে, যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, প্ৰশেষত ডকুমেণ্ট দিছিলে, আপোনাৰ যদি নাম আহিছিলে, তেনেহ'লে এবাৰ নতুনসকলে লাভ কৰিব অৰুণোদয় 3ৰ ধন, আৰু পুৰণিসকলেও লাভ কৰিব যদিহে আপুনি ডকুমেণ্ট দিছিলে। আৰু আপোনাৰ যদি কোনো প্ৰব্লেম নাই, আপোনাৰ যদি সকলো আপডেট হৈ আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনাৰ একাউণ্টত সোমাব 1250 টকা। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এবাৰ 10 তাৰিখৰ সলনি, যিহেতু প্ৰথমবাৰৰ বাবে এই যিটো কাৰ্যসূচী যিটো লৈছে হাতত, আৰু 17 ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীৰ জন্মদিনত, যিটো প্ৰধানমন্ত্ৰীজনৰ জন্মদিনত এই আপোনাৰ যিটো অৰুণোদয় আঁচনি ধন মুকলি কৰিব বুলি কৈছে। অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ'ব। তো সকলো মহিলালৈ আহিছে এইটো ভাল খবৰ। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তো তেখেতসকলৰ বাবে ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ আপোনাৰ নামটো যদি কটা গৈছে, তেনেহ'লে আপুনি পঞ্চায়তৰ সৈতে আজি আপুনি যোগাযোগ কৰক। আপোনাৰ কি ভুল হৈ আছে আপুনি শুধৰণি কৰক। আৰু অহা যিটো 17 ছেপ্টেম্বৰত মুকলি হ'ব অৰুণোদয় 30 ধন। যিসকলে অৰুণোদয় ধন লাভ কৰা নাই, সেই ধন লাভ নকৰা মহিলাসকললৈ আহিছে এই ভাল খবৰ। সকলো মহিলাকে এই ধন দিয়া হ'ব যদিহে আপোনাৰ একাউণ্ট ঠিকে আছে, আপোনাৰ যদি KYC আপডেট হৈ আছে, আপোনাৰ ৰেচন কাৰ্ড যদি আপোনাৰ আপডেট হৈ আছে আপোনাৰ আধাৰৰ সৈতে, তেনেহ'লে আপোনাৰ সমস্যা নাই, আপোনাৰ অৰুণোদয় আঁচনি ধন আপুনি লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি ধন কোনে লাভ কৰিব? যিসকলৰ ৰেচন কাৰ্ড মাত্ৰ আপোনাৰ 2জন বা 4জন পৰিয়াল হ'ব লাগিব। আপোনাৰ পৰিয়াল 4জন হ'ব লাগিব, এজন মেম্বাৰ, আপোনাৰ ID এটা হ'ব লাগিব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড 2খন থাকে, তেনে ক্ষেত্ৰত আপুনি ধন লাভ নকৰিব পাৰে। আপোনাৰ ৰেচন কাৰ্ড এখন হ'ব লাগিব, আৰু আপোনাৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ ধন। আৰু সকলো মহিলাই লাভ কৰিব অৰুণোদয় 3ৰ ধন, যিসকলে প্ৰশেষত ডকুমেণ্ট দিছিলে। আপুনি যদি প্ৰশেষত ডকুমেণ্ট দিছিলে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে, আপোনাৰ যদি নামটো আহিছে, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। তো গাইজ, যিটো আপোনালোকে নিশ্চয় বুজি পালে, মুখ্যমন্ত্ৰীজনে যিটো এই খবৰ জনাইছে, সতৰি কৰিছে, আৰু আপোনালোকক কৈছে যে প্ৰধানমন্ত্ৰীৰ জন্মদিনত এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব, যিটো 17 ছেপ্টেম্বৰত মুকলি কৰা হ'ব অৰুণোদয় 3ৰ ধন। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনি ধন ইতিমধ্যে যিটো ৰিলিজ কৰি দিয়া হৈছে, সকলো কৃষকে যিটো ইতিমধ্যে গম পাইছে। আৰু এই কৃষকসকলৰ বাবে যিটো এটা ডাঙৰ খবৰ। তো আপোনালোকে যদি কৃষক আঁচনিৰ ধন লাভ কৰি আছিলে, বা আপুনি যদি কিস্তি লাভ কৰা নাই, তেনেহ'লে আপুনি কি কৰিলে আপুনি কিস্তি লাভ কৰিব? তো তাৰ বিষয়ে আজি আপোনালোকক মই ইয়াত জনাম। তো কেনেকৈ আপুনি লাভ কৰিব আপুনি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি। তো আপোনালোকে সকলোৱে জানে, PM কিষাণ আঁচনিৰ ধন মুকলি কৰা হৈছে। আৰু আমাৰ অসমৰ যিহেতু কৃষকৰ মুখত যিহেতু হাঁহি বিৰিঙাইছে, তো আপোনালোকক যিটো দেখুৱাব যে আমাৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি। অসমত 20.31 লাখ
কৃষক লাভান্বিত হৈছে এই কৃষক আঁচনিৰ পৰা। যিসকল কৃষকে কৃষক আঁচনিৰ বাবে আবেদন কৰিছিলে সেই কৃষকসকলৰ বাবে যিটো ভাল খবৰ, এটা ডাঙৰ খবৰ, যিহেতু 20.31 লাখ কৃষকে এই যিহেতু কৃষক আঁচনিৰ পৰা লাভান্বিত হৈছে আৰু প্ৰধানমন্ত্ৰী কৃষক কিষাণ নিধিৰ 20 সংখ্যক কিস্তিৰ অধীনত বিতৰণ 42,205 কোটি টকা যিটো বিতৰণ কৰা হৈছে কৃষক আঁচনিৰ নামত। এইসকল কৃষক, যিসকল কৃষকে আগৰে পৰা কৃষক আঁচনিত 2,000 টকা লাভ কৰি আছিলে, সেই কৃষকসকললৈ যিটো ভাল খবৰ। আৰু প্ৰতি 3 মাহৰ মূৰত 4 মাহৰ অন্তৰত যিহেতু এই কৃষক আঁচনিৰ ধন মুকলি কৰা হয়। এবাৰ যিহেতু 20 নম্বৰ কিস্তিটো অকণমান যিটো পলম হৈছে আৰু হ'লেও যিহেতু মতা প্ৰধানমন্ত্ৰীয়ে যিটো আপোনালোকলৈ যিটো ভাল খবৰ দিছে আৰু আপোনালোকক যিটো দিছে এই আপোনালোকক কৃষক আঁচনিৰ ধন। আৰু যিসকলে কৃষক আঁচনিৰ ধন লাভ কৰা নাই, যদি আপুনি PM কিষাণ আঁচনিৰ ধন আগৰে পৰা পাই আছে বা আপোনাৰ নামটো যদি কিবা কাৰণত কটা গৈছে, তেনেহ'লে আপুনি কেনেকৈ জানিব পাৰিব? তো আপুনি PM কিষাণ ৱেবছাইট যিটো আছে, PM কিষাণ অফিচিয়েল যিটো ৱেবছাইট pmkishan.gov.in, তাত আপোনালোকে যাব লাগিব। গৈ আপোনাৰ যিটো ষ্টেটাছ আছে, আপোনাৰ বেনিফিচিয়াৰী নামটো আপুনি চেক কৰিব। বেনিফিচিয়াৰী নেমত গৈ আপুনি বেনিফিচিয়াৰী লিষ্টখন চেক কৰিব, আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিব পাৰিব। আৰু লগতে আপোনাৰ পে'মেণ্ট ষ্টেটাছ আপুনি কেনেকৈ জানিব পাৰিব, তাৰ বাবে আপুনি PFMS যিটো ৱেবছাইট আছে, PFMS আপুনি চাৰ্চ কৰিব লাগিব। PFMSত গৈ আপুনি তাতে আপোনাৰ যিটো DBT ট্ৰেকাৰ বুলি এটা অপশ্যন দেখিবলৈ পাব, তাত গৈ আপুনি আপোনাৰ কৃষক PM কিষাণ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপুনি তাতে আপোনাৰ যিটো ID নম্বৰ আছে, আপোনাৰ বেনিফিচিয়াৰী নম্বৰ, সেই নম্বৰটো আপুনি দিব লাগিব। দিয়াৰ পিছত আপুনি আপোনাৰ যিটো ষ্টেটাছ আছে আপুনি জানিব পাৰিব যে আপোনাৰ PM কিষাণ আঁচনিৰ ধন আপুনি লাভ কৰিছে নে নাই কৰা। তো সেই আপডেটটো আপোনালোকে চাই ল'ব। মোৰ আগৰ ভিডিঅ'ত বনোৱা আছে, আপোনালোকক মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত, আপুনি সেই ভিডিঅ'টো চাই ল'ব। তাত কেনেদৰে PM কিষাণ আঁচনিৰ মানে পে'মেণ্ট ষ্টেটাছ জানিব পাৰিব, আপুনি পাইছে নে নাই পোৱা, কিমান সংখ্যক কিস্তি আপুনি লাভ কৰিছে, সকলোখিনি আপডেট আপুনি জানিব পাৰিব। আপোনাৰ পইচাটো ক'ত ৰৈ আছে, আপুনি কিহৰ কাৰণে পোৱা নাই, সেই বস্তুখিনি আপুনি চাই ল'ব। তেতিয়াহে আপুনি গম পাব PM কিষাণ আঁচনি ধন আপুনি লাভ কৰিছে নে নাই। আৰু আপোনাৰ একাউণ্টত যদি পইচাটো অহা নাই, আপোনালোকে 72 ঘণ্টা ৱেইট কৰি দিব, কিয়নো বেংকলৈ আহোঁতে অলপ টাইম লাগে। কেতিয়াবা কি হয়, আপোনাৰ চাৰ্ভাৰ বা আপোনাৰ লিংকৰ কাৰণে যদি প্ৰব্লেম হয় বা নাহে আপোনাৰ পইচাটো, আপোনাৰ KYC হয়তো আপডেট নিদিয়াৰ বাবে বা আপোনাৰ কিবা নহয় কিবা এটা সমস্যা হয়, সেই সমস্যাৰ বাবে আপুনি ধনটো লাভ নকৰে। আৰু যদি আপোনাৰ KYC সকলো আপডেট হৈ আছে, তেনেহ'লে আপুনি চিন্তা নকৰাৰ কাৰণে আপোনাৰ PM কিষাণ আঁচনি যিটো 2,000 টকা আছে, সেই 2,000 টকাটো আপুনি লাভ কৰিবলৈ সক্ষম হৈছে, আপুনি লাভ কৰিবই। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনিৰ নতুন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে ইতিমধ্যে। যিহেতু নতুন ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে, আপোনালোকে যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, PM কিষাণ আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ গাঁও প্ৰধানৰ সৈতে আপুনি যোগাযোগ কৰি ল'ব। গাঁও প্ৰধান বা আপোনাৰ যিটো আপোনাৰ মেম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰিব, বা আপুনি পঞ্চায়তত গৈ আপুনি খবৰ কৰিব আপোনাৰ যিটো নতুনকৈ ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈ আছে। আৰু সকলো গাঁৱে ভূঞে যিহেতু এই PM কিষাণৰ কৃষকসকলক যিটো এই ধন দিয়া হ'ব, সকলো কৃষকে লাভ কৰিব এই 2,000 টকা। যদি আপুনি PM কিষাণ আঁচনি ধন লাভ কৰে, তেনেহ'লে আপুনি আজি আপোনাৰ গাঁও প্ৰধানৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। আপুনি যোগাযোগ কৰি ল'ব, আপুনি নিশ্চয় এই PM কিষাণ আঁচনি ধন লাভ কৰিব পাৰিব। আৰু যদি PM কিষাণ আঁচনি ধন কিস্তি আপুনি লাভ কৰে, তেনেহ'লে আপুনি ষ্টেটাছটো জাষ্ট চেক কৰি ল'ব। চেক কৰাৰ পিছত আপুনি গম পাব যে আপুনি পাইছে নে নাই। আৰু সকলো কৃষকে এই ধন লাভ কৰিব বুলি যিটো প্ৰধানমন্ত্ৰীয়ে জনাইছে, আৰু সকলো কৃষককে দিয়া হ'ব 2,000 টকাকৈ। আৰু আপোনাৰ একাউণ্টটো যদি আপুনি বেলেগ একাউণ্টত আছে, তেনেহ'লে আপুনি এটা IPBP যিটো আপোনাক ক'ব খুজিছোঁ, পষ্টেল বেংক একাউণ্টত আপুনি পষ্টেলত গৈ এটা একাউণ্ট খুলি ল'ব। তাতে কি হয়, আপোনাৰ পইচাটো আপোনাৰ টাইম টু টাইম আপুনি পাই যাব। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজিৰ আপোনালোকক যিটো খবৰ, দুটাকৈ খবৰ জনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ জয় অসম।